নমস্কাৰ মই সঞ্জয় শইকীয়া এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিব বিচাৰিছো পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ বৰ্তমানলৈকে এই ভয়ংকৰ বিমান দুৰ্ঘটনাত 85 জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো সেকেন্ডত মৃতকৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু শেহতীয়া তথ্য অনুসৰি বৰ্তমানলৈকে এই ভয়ংকৰ বিমান দুৰ্ঘটনাত 85 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে আৰু বিমানখনত আছিল 175 গৰাকী যাত্ৰী আৰু 6 গৰাকীকৈ ক্ৰু মেম্বাৰ সবিস্তাৰ এই মুহূৰ্তত আমি ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে প্ৰথমে জনাই ল'ব বিচাৰিছো এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ বিশ্ব কঁপাই যোৱা এটা ভয়ংকৰ বিমান দুৰ্ঘটনা পুনৰ এক বিমান দুৰ্ঘটনা পুনৰ সংঘটিত হৈছে এটা ভয়ংকৰ বিমান দুৰ্ঘটনা এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই বিমান দুৰ্ঘটনাই জুকাৰি গৈছে সমগ্ৰ বিশ্বক বৰ্তমানলৈকে 85 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে বৰ্তমানলৈকে 85 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে এই ভয়ংকৰ বিমান দুৰ্ঘটনাত আৰু বিমানখনত আছিল মুঠ 175 গৰাকী যাত্ৰী আৰু 6 গৰাকীকৈ বিমান পৰিচালক 6 গৰাকী ক্ৰু মেম্বাৰ আছিলে আৰু 175 গৰাকী যাত্ৰী মুঠ 181 গৰাকী মানুহ আছিল আৰু যান্ত্ৰিক বিজুতিৰ বাবে এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে বিমানখনৰ যান্ত্ৰিক বিজুতি ঘটিছিল যাৰ ফলত এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে যেতিয়া বিমানখনে অৱতৰণ কৰিছিল ল্যান্ডিং কৰাৰ সময়তেই জুই লাগিছিল বিমানখনত অতি ভয়ংকৰভাৱে জুই লাগিছিল আমি কিছু সময় পিছতে আমি দৃশ্যাংশ দেখাম আপোনালোকক মৃতকৰ সংখ্যা কিন্তু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যি দুৰ্ঘটনা হৈছে বৰ্তমানলৈকে 85 গৰাকীৰ মৃত্যু হৈছে যেটো মৃতকৰ সংখ্যা প্ৰত্যেকটো মুহূৰ্তত বৃদ্ধি পাই আছে উদ্ধাৰ অভিযান চলি আছে আৰু দক্ষিণ কোৰিয়াত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে সাউথ কোৰিয়াত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা বৰ্তমানলৈকে 85 গৰাকীকৈ লোকৰ প্ৰাণ হেৰুৱাইছে আৰু বেংককৰ পৰা দক্ষিণ কোৰিয়ালৈ যাত্ৰা কৰিছিল বিমানখনে বেংককৰ পৰা দক্ষিণ কোৰিয়ালৈ 175 গৰাকী যাত্ৰীৰ সৈতে 6 গৰাকী ক্ৰু মেম্বাৰে যাত্ৰা কৰিছিল দক্ষিণ কোৰিয়ালৈ দৃশ্যাংশ দেখিছে আপোনালোকে ভালদৰে লক্ষ্য কৰক দৃশ্যাংশ আমি দেখাই আছো ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে এয়া দৃশ্য দেখক কি ধৰণে এখন বিমান ল্যান্ডিং কৰিছিল আৰু সেই বিমানখনত অগ্নি সংযোগ হৈছিল হঠাৎ জুই লাগিছিল আৰু তাৰ পাছতে এই বিমানখনত থকা 85 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে 85 গৰাকীকৈ যাত্ৰীৰ এই ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে আৰু মুঠ 175 গৰাকী যাত্ৰী আছিল আৰু 6 গৰাকীকৈ বিমান পৰিচালক আছিল ক্ৰু মেম্বাৰ আছিল 6 গৰাকী 175 গৰাকী যাত্ৰী আছিল আৰু অভিযান চলাই আছে আৰক্ষীৰ লোক উপস্থিত হৈছে চিকিৎসকৰ দল উপস্থিত হৈছে বহুতো লোক উপস্থিত হৈছে আৰু সকলোৱে অভিযান চলাই আছে বুলি জানিব পৰা গৈছে কিন্তু এই অভিযানত প্ৰত্যেকটো মুহূৰ্ততে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে সাউথ কোৰিয়াত সংঘটিত হোৱা এই ভয়ংকৰ বিমান দুৰ্ঘটনাই এতিয়া জুকাৰি গৈছে সমগ্ৰ বিশ্ব 175 গৰাকী যাত্ৰী 6 গৰাকী ক্ৰু মেম্বাৰ আছিল আৰু সকলোৰে সৈতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল বিমানখন ল্যান্ডিং কৰাৰ সময়তে জুই লাগিছিল আৰু তাৰ পাছতে বিমানখনত থকা বহু সংখ্যক লোকৰ মৃত্যু হৈছে আৰু আমি এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো আন এটা তথ্য আমাৰ হাতত আহি পৰিছে যে এই বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ইতিমধ্যে বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে আমাৰ হাতত কিছু তথ্য আহি পৰিছে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ভয়ংকৰভাৱে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা এজনৰ পাছত আনজন লোকৰ মৃত্যু হৈছে 85 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে কিন্তু বৰ্তমানৰ তথ্য অনুসৰি যি তথ্য আমাৰ হাতত আহি পৰিছে বৰ্তমানলৈকে মৃত্যু হৈছে 179 গৰাকীকৈ লোক 85 জনৰ পৰা 179 গৰাকীলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে 179 গৰাকীলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা এই ভয়ংকৰ বিমান দুৰ্ঘটনাত 179 গৰাকী দুজন লোকৰহে প্ৰাণ ৰক্ষা কৰিছে কিন্তু সেই দুজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু 85 গৰাকী আছিল কিছু মুহূৰ্তলৈকে 85 গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু বাকি যিসকল লোক আছিল তেওঁলোকৰ আসলে জীবন মৃত্যুৰ সৈতে যুঁজি আছিল কিন্তু মৃতকৰ সংখ্যা বৃদ্ধি পাই এতিয়া 85 জনৰ পৰা 179 গৰাকীলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে 179 গৰাকী 175 গৰাকী যাত্ৰী আছিল 6 গৰাকী ক্ৰু মেম্বাৰ আছিল আৰু 6 গৰাকী ক্ৰু মেম্বাৰৰ ভিতৰত আছিল সৰ্বমুঠ আছিল 181 গৰাকীকৈ লোক আৰু সেই 181 গৰাকীৰ ভিতৰত 179 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে কেৱল দুজন লোকহে বৰ্তমানলৈকে জীৱিত অৱস্থাত আছে দক্ষিণ কোৰিয়াত সংঘটিত হোৱা এই ভয়ংকৰ বিমান দুৰ্ঘটনাত 179 গৰাকীকৈ লোকে বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে আৰু শেহতীয়া যিসমূহ তথ্য আছে সেই তথ্যসমূহ আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাই যাবলৈ চেষ্টা কৰি যাম